তাৰপিছত মই আহি যেতিয়া তেনেকৈ ক'লো মোক কৈছে আপুনি ক্ৰিমিনেল ওলাই যাওক। মই যেতিয়া সুধিলোঁ আপোনালোকে কি কৰি আছিল, মই বাইদেউক যেতিয়া প্ৰশ্ন কৰিছোঁ সেইটো মই প্ৰশ্ন মোৰ গাৰ্জেন হিচাপে দায়িত্ব মই প্ৰশ্নটো কৰাৰ। মোৰ বাইদেউ কি কৰি আছিল, আপোনালোকে কি কৰি আছিল, ইমানখিনি মাৰিব পাইছে, ইমান ব্লাড গৈছে। ছাটটো মই লৈ আহিছোঁ, ছাটটো তাতে আছে দেখাবচোন। মই দেখাম, মই হেৰি কৰিম। বাইদেৱে তেতিয়া মোক কৈছে আপোনাক মই মাতা নাই নহয়, মই মাক হিচাপে মই আহিমেই, মোৰ দায়িত্ব আছে, মোৰ বাচ্ছা, মোৰ কিবা এটা হ'লে, মোৰ বাচ্ছাৰ কিবা এটা হ'লে আপুনি হেৰি কৰিব নেকি? কৈছে এইটো সৰু কথা, আপোনাক কম্প্ৰমাইজ কৰিম, আমি হেৰি খৰচটো দিম, খৰচ বহন কৰিম, বাহিৰত নিদিব, এইখিনি বাহিৰত নোলাব, আমি ৰুমৰ ভিতৰতে আমি কম্প্ৰমাইজ কৰিম, পইচা দিম, যিখিনি হেৰি কৰিব লাগে এইটো চাব পাৰে। ব্লাড এইখিনি আৰু ধুইছে সি, আৰু কমেও 25 মিনিটমান ব্লাড ধুইছে সি নিজে নিজে, এইটোও ধুইছে, ধোৱাৰ পিছতো এনেকুৱা অৱস্থা হৈ আছে। তাৰপিছত বাইদেউ কৈছে কম্প্ৰমাইজ কৰিম। মই যেতিয়া ক'লো পইচা দি মোৰ ল'ৰা কিনিব অহা নাই, মই ল'ৰাক হেৰি কৰিব অহা নাই, মোৰ ল'ৰা যদি শেষ হৈ গ'লে আপুনি নিদিলে হয়, সেইখিনি কোৱাৰ কাৰণে মোক হেৰি কৰিব দিছে। আৰু তেতিয়ালৈকে ট্ৰিটমেণ্ট কৰাৰ একো নামেই ওলোৱা নাই। যেতিয়া মই লৈ গ'লো মেডিকেল কৰাব লৈ গ'লো, তেতিয়া মানে কৈছে যে মই সিহঁতৰ পৰা কাঢ়ি লৈ গৈছোঁ বুলি কৈছে। মই মাক হৈ মই নিমেই, ইমান দেৰি সিহঁতে ট্ৰিটমেণ্ট কৰোৱা নাই যিহেতু মই লৈ গৈছোঁ। মই যোৱাৰ পিছত দুজন গৈছে পিছত, মই যোৱাৰ পিছত গৈছে, তেতিয়ালৈকে একো এটা ট্ৰিটমেণ্ট হোৱা নাই। আৰু আজি আহিছোঁ, আজি মই ক'লো CC কেমেৰা আছে আপোনালোকৰ তাত, মই আহি সুধিলোঁ বাইদেউ সোমাব পাৰে নে? কৈছে আহা। মই ক'লো যে আপোনাৰ লগত পাৰ্চনেলি মই পেৰেণ্টছ হিচাপে মোৰ অলপ কথা আছিলে, সুধিলোঁ। সুধা কৈছে কালি যি ক'ব লগা আছে কৈ গৈছা নহয়, আজি কথা নাই, তেনেকৈ ক'লে। তেতিয়া মই ৰখি দিলোঁ, মই মোৰ কথা আছিলে, তেতিয়া ৰখি দিলোঁ। ৰখি দিয়াৰ পিছত নাই, বহুত টাইম ৰেচপন নাই। আকৌ এবাৰ সুধিলোঁ আপোনাৰ লগত মোৰ অলপ কথা আছিলে, পাতিব পাৰিম নে? তেতিয়া কৈছে যে হেৰি কোৱা কি কথা আছিলে। মই বোলো আপোনালোকৰ CC কেমেৰা লগোৱা আছে, বাৰাণ্ডাত লগোৱা আছে, মই চাব বিচাৰোঁ কিমান কেইজন ল'ৰা আছিলে। তেতিয়া কৈছে অলপমান এইটো কেমেৰা কৰা অলপ গম পাইছে। তেতিয়া কৈছে নৰ্মেলি অলপ কৈছে আৰু যে হেৰি কৰিব পাৰিবা, বাহিৰত আছে, চাব পাৰিবা বুলি কৈছে। আৰু তাৰপিছত কৈছে আমি কাজিয়া কৰিব আহিছোঁ বোলে, আমি কাজিয়া হিচাপত আহা বুলি কৈছে। মানে এনেকুৱা এজনী প্ৰিন্সিপাল থাকিলে আপোনালোকে মানে কোনো গাৰ্জেন বা চব অভিভাৱকে মই এইখিনি ক'ব বিচাৰোঁ, আপোনালোকৰ সজাগ হওক। এনেকুৱা হ'লে আজি ইয়াৰ লগত যিখিনি হৈছে, কালিলৈ কোনোবা এজন ল'ৰা মৰাটো নিশ্চিত। মোৰ ল'ৰাটো আজি 10 মিনিট থাকিলে মোৰ কালি মই লাজ পাওঁ, এনেকুৱা অৱস্থা কৰি দিছে। ৰাতিটো বিচনাৰ পৰা, আনকি এতিয়ালৈকে কোনো এজন স্কুলৰ পৰা কোনো এজন টিচাৰৰ বা প্ৰিন্সিপাল ছাৰৰ দায়িত্ব, প্ৰিন্সিপাল মেডামৰ বীণা বাইদেউৰ এইটো দায়িত্ব যে এটা ফোন কৰি সোধা যে ল'ৰাটোৰ কেনেকুৱা অৱস্থা হৈছে। এতিয়ালৈকে এটা ফোন যোৱা নাই, ল'ৰাটো বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থাত আছে, কিন্তু এতিয়ালৈকে এটা ফোন যোৱা নাই, এতিয়ালৈকে সোধা নাই। যেতিয়া মই ক'লো তেতিয়া সিহঁতৰ টেম্পাৰ বেছি, সিহঁতে মানে বেছি ওপৰত যাই আছে। আমি আৰু এটা অনুৰোধ জনাওঁ যে এইখন স্কুলৰ পৰা যাতে ট্ৰেন্সফাৰ কৰি দিয়ে। মই হেমন্ত বিশ্ব ডাঙৰীয়াক মই এইটোৱে অনুৰোধ কৰিছোঁ, এইখন স্কুলৰ পৰা যাতে ট্ৰেন্সফাৰ কৰি দিয়ে, নহ'লে আৰু এনেকুৱা ঘটনা বহুত হ'ব। আগতেও হৈছে, কিন্তু গাপে গোপে থৈ দিছে সিহঁতে। আৰু সিহঁতে যেনেকুৱা ব্যৱহাৰ কৰিছে, মাক হিচাপে মই কৈছোঁ এইখন স্কুলত তাৰমানে শিক্ষাটো পঢ়া লৈ পেলাই শিক্ষক হৈছে, কিন্তু জ্ঞান নাই। শিক্ষকতা কৰিলে নহ'ব, জ্ঞান থাকিব লাগিব ন। জ্ঞানে ল'ৰা ছোৱালীক শিক্ষা কি দিব, কেনেকুৱা শিক্ষা দিব? যিকেইজন ল'ৰাই মাৰিছে সেইকেইজন ল'ৰাক উচিতনি দিয়া হৈছে নে নহয় হৈছে? সেইখিনি পইচা দিম বুলি কৈ কিনে যিখিনি পইচা দিম ঠাণ্ডা কৰি থৈ দিয়াখিনি ল'ৰাকেইজনক উচিতনি দিছে নে নাই? সেই ল'ৰাকেইজনে আৰু বেলেগক যে নামাৰিব সিহঁতে লাই পাই গৈছে নে নাই? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।